বন্ধুসকল আজি ভিডিঅ'টোত কম্পিউটাৰত ফল্ডাৰ কেনেকৈ বনায় ইয়াৰ নাম ফল্ডাৰৰ নাম কেনেকৈ দিয়ে বা এই ফল্ডাৰৰ ভিতৰত আমাৰ ফাইলবিলাক কেনেকৈ সেভ কৰে বা ফল্ডাৰৰ ভিতৰত আৰু আমি নিউ ফল্ডাৰ কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ তো সেই বস্তুখিনিৰ ওপৰত মই আজি ভিডিঅ'টো বনাইছোঁ তো আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি সহায় কৰিব তো আহক ফাৰ্ষ্ট আমি কি কৰিব লাগিব আপোনাৰ স্ক্ৰীনত যিখন মনিটৰ স্ক্ৰীন আছে স্ক্ৰীনত ৰাইট ক্লিক কৰিব মাউচত ৰাইট ক্লিক কৰাৰ পিছত আপোনাৰ এটা নিউ অপশ্যন এটা পাব নিউ অপশ্যন ইয়াতে আপুনি ক্লিক কৰিব তাৰপিছত আপুনি ইয়াতে এইটো ফল্ডাৰ বুলি এটা অপশ্যন পাব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ স্ক্ৰীনত এই যে ফল্ডাৰ নিউ ফল্ডাৰ দেখিছে এই ফল্ডাৰটো আপোনাৰ স্ক্ৰীনত আহি গৈছে এতিয়া ইয়াত যদি আমি নাম লিখিবলৈ যে ফল্ডাৰটো মই নামটো কি দিম তো মই ফল্ডাৰ নেম কি দিম তো এইটো ৰিনেম কৰিব লাগিলে কি কৰিব ধৰি লওক আপোনাৰ কিবা ক্লিক হৈ গ'লে ফল্ডাৰটো ৰিনেম হোৱা নাই তো ফল্ডাৰত ৰাইট ক্লিক কৰিব এই চাৰ্টখন আপুনি তলত এটা অপশ্যন পাব যিটো ৰিনেম বুলি ইয়াত লিখা আছে তো ৰিনেমত ইয়াতে ক্লিক কৰিব ইয়াতে আপুনি লিখিব ধৰি লওক মই লিখিছোঁ কম্পিউটাৰ নলেজ লিখি মই এণ্টাৰ কৰি দিছোঁ তো মই এইটো ফাইলটো ক্ৰিয়েট হৈ গ'ল তো মই ফাৰ্ষ্ট কেনেকৈ মনিটৰত ফাইল ক্ৰিয়েট কৰিব পাৰোঁ তো এইটো চালোঁ তো এবাৰ আকৌ মই কৈ দিছোঁ মনিটৰৰ স্ক্ৰীনত ৰাইট ক্লিক কৰিব নিউ বুলি এটা অপশ্যন পাব অপশ্যনটো পোৱাৰ পিছত ফল্ডাৰ ক্লিক কৰিব আপোনাৰ ফল্ডাৰটো স্ক্ৰীনত আহি যাব এতিয়া কথাটো হ'ল কি যে এই ফল্ডাৰটো মই অ'পেন কৰিম ইয়াতে মই ডাবল ক্লিক কৰিম এতিয়া এই ফল্ডাৰটো মোৰ আহি গৈছে ইয়াতে আপুনি দেখিছে এই ফল্ডাৰ মোৰ ইয়াত ফল্ডাৰটো কোনো ধৰণৰ বৰ্তমান একো ডকুমেণ্টছ বা একো বস্তু নাই সেইকাৰণে ফল্ডাৰটো মোৰ বৰ্তমান ব্লেংক আছে তো এতিয়া যদি ইয়াত মই কিবা ফাইল ভৰাব লাগে তো ফাইলটো মই কেনেকৈ ভৰাম বা কেনেকৈ ছেভ কৰিম তো সেই বস্তুটো মই একেলগে আপোনালোকক দেখাই দিছোঁ এইটো মই বৰ্তমান এইটো কাটি দিছোঁ ফল্ডাৰটো ইয়াতে মই স্ক্ৰীনত আছে কাটি এতিয়া মই আপোনালোকক ৱৰ্ডৰ কিবা এটা বস্তু বনাই পিনে মই আপোনালোকক দেখাওঁ মাইক্ৰ'ছফ্ট ৱৰ্ডটো মই অ'পেন কৰিছোঁ তো ৱৰ্ড এক্সেল এইবিলাক মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দি থাকিম তাৰ আগত যিখিনি আমি টিপছ এণ্ড ট্ৰিক্স আছে সেইখিনি আৰু দুই এটা মই বস্তু দি আছোঁ তো ইয়াতো মই দেখিলোঁ মই ইয়াতে দেখিছোঁ ফ্লাড ইন আছাম তো মই এইটো লিখিলোঁ এইটো মই ফাইলটো ছেভ কৰিম ছেভ কৰিব লাগিলে আপুনি ক'ত যাব আমি শ্বৰ্টকাট আছে কণ্ট্ৰল এছ কৰি দিলে ফাইলটো ছেভ হ'ব কিন্তু মই সেইটো আপোনাক পিছত ষ্টেপ বাই পিছত দি দিম কেনেকৈ আমি কীবৰ্ডত ছেভ কৰিব পাৰোঁ তো নৰ্মেল যিটো আমি ছেভ কৰোঁ আমি ইয়াতে যাম এইটো আমি দেখিছোঁ এইটো অফিচ বটন বুলি হয় ইয়াতে ক্লিক কৰিব ছেভত যাব এই ছেভ অপশ্যনটো দেখিছে ছেভত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এখন চাৰ্ট আহিব ছেভ এজ বুলি চাৰ্ট আহিব তো আপুনি ফাৰ্ষ্ট টাইম ইয়াত ফল্ডাৰটো কিহত ছেভ কৰিব সেই বস্তুটো ফাৰ্ষ্ট টাইম আপুনি ওলাই ল'ব লাগিব যে মই এই ফল্ডাৰটো ডেস্কটপত ছেভ কৰিম মই ডেস্কটপত ক্লিক কৰি লৈছোঁ ফাৰ্ষ্ট টাইম আপুনি ডেস্কটপত ক্লিক কৰি ল'ব তাৰপিছত ডেস্কটপত আপুনি ফ্লাড ইন আছাম বুলি থাকক এই নেমটো যদি ফাইল নেমটো চেঞ্জ কৰিব খোজে ফাইল নেমটো চেঞ্জ কৰি ল'ব পাৰিব আৰু যদি চেঞ্জ কৰিব নালাগে তেতিয়াহ'লে ফ্লাড ইন আছাম বুলি থাকক এই ছেভ বটনটো ইয়াতে ক্লিক কৰি দিব আপোনাৰ ফাইলটো ছেভ হৈ গ'ল তো মই এইটো ক্ল'জ কৰি দিছোঁ আপুনি আহক এইটো আপুনি দেখিছে ডেস্কটপত এইটো ফ্লাড ইন আছাম তো ইয়াতে এইটো আছে এতিয়া এই ফল্ডাৰটো বা এই ফাইলটো মই যিটো ফল্ডাৰ বনাইছিলোঁ কম্পিউটাৰ নলেজ ব্লগ বা কম্পিউটাৰ নলেজ ইয়াৰ ভিতৰত মই নিব লাগে তো কেনেকৈ মই ডাইৰেক্ট যদি ইয়াতে মাউচত ক্লিক কৰি ইয়াতে ড্ৰেগ কৰি দিওঁ মই এনেকৈ এইটো পেষ্ট কৰি দিব পাৰোঁ এইটো মই এৰি দিলে এইটো পেষ্ট হৈ যাব নাইবা মই কিয় ইয়াতে ৰাইট ক্লিক কৰিম মই এটা কাট কৰিম কাট কেতিয়া হৈ যায় মোক এইটো ডেস্কটপৰ স্ক্ৰীনত নালাগে মই এই ফল্ডাৰটো তেতিয়া মই কাট কৰিব কপি কৰিব পাৰোঁ মই কপি অপশ্যনটো আছে কপি তাত গৈ পেষ্ট কৰিব লাগিব কপি কৰিলে কি হ'ব এই স্ক্ৰীনত এই ফল্ডাৰটো আপোনাৰ থাকি যাব যিটো আপোনাৰ এই ফল্ডাৰটো দেখিছে এই বৰ্তমান যিটো মই কপি পেষ্ট কৰি ইয়াতে কপি কৰিলোঁ কম্পিউটাৰ নলেজত গৈ পিনে পেষ্ট কৰি দিলে এইটো ইয়াতে থাকি যাব যদি আপুনি এইটো ডাইৰেক্ট ড্ৰেগ কৰে তেতিয়াও আপোনাৰ ইয়াতে এইটো থাকি যাব যদি আপুনি এইটো কাট কৰি দিলোঁ মই এতিয়া মই কম্পিউটাৰ নলেজ ফাইল যিটো মই ফল্ডাৰ বনাইছিলোঁ এইটো মই অ'পেন কৰি লৈছোঁ তো ইয়াত মই ৰাইট ক্লিক কৰি দিওঁ পেষ্ট কৰি দিছোঁ তো ফ্লাড ইন আছামটো মোৰ ইয়াতে ছেভ হৈ গ'ল এতিয়া চাওক যিটো মোৰ ইয়াতে ফ্লাড ইন আছামৰ যিটো স্ক্ৰীনত আছিলে ফাইলটো সেই ফাইলটো মোৰ কি হৈ গ'ল নোহোৱা হৈ গ'ল কম্পিউটাৰ নলেজ যিটো ফল্ডাৰ মই বনাইছিলোঁ ক্ৰিয়েট কৰিছিলোঁ সেই ফল্ডাৰটোৰ ভিতৰত মোৰ ফাইলটো সোমাই গ'ল এতিয়া কথা এটা হ'ল কি যে যদি ফল্ডাৰৰ ভিতৰত আপুনি ফল্ডাৰ বনাব লাগে ধৰি লওক মই
এই ফল্ডাৰটো ইয়াতে বনাইছোঁ কম্পিউটাৰ নলেজ বুলি ইয়াৰ ভিতৰত যদি মই ফল্ডাৰ এটা বনাই ফ্লাই দিন আছাম সেই ফল্ডাৰটোৰ ভিতৰত থ'ব লাগে তেতিয়া কেনেকৈ বনাম তো তেতিয়াও আপুনি কি কৰিব সেই ফল্ডাৰটো অ'পেন কৰিব যেনেকৈ মই এইটো ফল্ডাৰটো অ'পেন কৰিছোঁ অ'পেন কৰিব ৰাইট ক্লিক কৰিব ইয়াত নিউ বুলি এটা অপশ্যন পাব আগৰ নিচিনা নিউ ক্লিক কৰিব তেনে ইয়াতে ফল্ডাৰত ক্লিক কৰিব ইয়াতে আপোনাৰ ফল্ডাৰটো আহি যাব তো ইয়াতে মই কি দিলোঁ যে ধৰি লওক মই ইয়াতে দিলোঁ কম্পিউটাৰ কম্পিউটাৰ ব্লগ তেতিয়া ফল্ডাৰটোৰ নাম ৰাখিলোঁ কম্পিউটাৰ ব্লগ তো মানে কম্পিউটাৰ ব্লগটো এটা কি কৰিম ফ্লাই দিন আছামটো মোৰ ইয়াতে আছিলে এটা আমি কি কৰিম ৰাইট ক্লিক কৰি কাট কৰিম ইয়াতে এইটো ক্লিক কৰি ইয়াতে মই পেষ্ট কৰি দিম তো বস্তুটো এইকাৰণে দেখাইছোঁ এইটো বাৰু আমি ইমান এটা ফল্ডাৰ বনাই থ'ব লগা বস্তু নহয় কিন্তু মই এইকাৰণে দেখাইছোঁ যাতে বস্তুটো আপোনালোকে সেনেকৈ বনাব পাৰে বা ক্ৰিয়েট কৰিব পাৰে ফল্ডাৰটো তো আকৌ এবাৰ মই কৈ দিছোঁ যে মই এটা ফল্ডাৰ ক্ৰিয়েট কৰিলোঁ ইয়াতে ডেস্কটপৰ স্ক্ৰীনত মনিটৰৰ স্ক্ৰীনত ইয়াতে ফল্ডাৰ ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই কি কৰিছোঁ সেই ফল্ডাৰটোৰ ভিতৰত মই আকৌ এটা ফল্ডাৰ বনাইছোঁ কম্পিউটাৰ ব্লগ বুলি আৰু সেই ফল্ডাৰটোৰ ভিতৰত মই যিটো ফাইল বনাইছিলোঁ ৱৰ্ডত সেই ফাইলটো মই ইয়াতে ছেভ কৰিছিলোঁ ফ্লাডিন আছাম তো এইটো হৈছে আজিৰ টপিক যিটো আমি কেনেকৈ ফল্ডাৰ এটা ক্ৰিয়েট কৰিব পাৰোঁ আৰু কেনেকৈ আমি ফল্ডাৰ এটা ৰিনেম কৰিব পাৰোঁ বা ফল্ডাৰ এটাৰ ভিতৰত আমি কেনেকৈ আৰু বেলেগ এটা ফল্ডাৰ ক্ৰিয়েট কৰিব পাৰোঁ সেই বস্তুটো কেনেকৈ ছেভ কৰিব পাৰোঁ তো সেই বস্তুটো আমি ইয়াতে চালোঁ তো আশা কৰিছোঁ বস্তু এই যিটো আপোনাক মই ফল্ডাৰ বনাই দেখালে এইখিনি বস্তু আপোনাক যথেষ্টখিনি সহায় কৰিব তো আগলৈ আৰু ভিডিঅ'বিলাক চাই যাব ছাবস্ক্ৰাইব কৰিব চেনেলটো আগবঢ়াই দিব আপোনালোকে ধন্যবাদ